প্ৰথম পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণ কৰিবৰ কাৰণে সিদ্ধান্ত মুখ্যমন্ত্ৰী লৈছিল আৰু 49টা সমষ্টিত সভা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। সভাৰ যোগেদি ৰেচন কাৰ্ড বিতৰণ কৰাৰ সিদ্ধান্ত লৈছিল আৰু 49টা সমষ্টিত বিভিন্ন বিধায়ক সাংসদ মন্ত্ৰীক দায়িত্ব দিয়া হৈছিল আৰু ঠিক তেনেকৈ মোক তিয়ক সমষ্টিত দায়িত্ব দিয়া হৈছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্যৰ পিছত আমি তিয়ক সমষ্টিৰ ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব লাগে আৰু ঠিক তেনেকৈ আমি বিতৰণ কৰিছোঁ। নিশ্চয় আপোনালোকে গম পাইছে যে 14,400 ব্যক্তিয়ে তিয়ক সমষ্টিত নতুন ৰেচন কাৰ্ড পাব আৰু তেওঁলোক ইতিমধ্যে আজি আমি দিছোঁ আৰু নিশ্চয় আপোনালোকে গম পাইছে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচনবিলাক ল'ব লাগিব সমবায় সমিতিৰ এজেণ্টৰ পৰা। এনেধৰণৰ এটা SOP ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে আৰু নিশ্চয় আপোনালোকে গম পাইছে যিসকল ৰেচন কাৰ্ড পাব বা পাইছে তেওঁলোকে আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ কাৰ্ড পাব। তো নিশ্চয় তেওঁলোকক আমি ইতিমধ্যে অনুৰোধ জনাইছোঁ যে তেওঁলোক ৰেচন কাৰ্ড পোৱাসকলে যাতে ওচৰত থকা আশা কৰ্মী বা চৰকাৰী যিসকল আমাৰ হেল্থৰ যিবিলাক অফিচ আছে তাত গৈ যোগাযোগ কৰিবৰ কাৰণে কোৱা হৈছে আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড ল'বলৈ কোৱা হৈছে। তাৰ উপৰিও ইতিমধ্যে উজালা আঁচনিৰ যোগেদি নিশ্চয় ভাৰত চৰকাৰৰ এটা সিদ্ধান্ত আছিল যে দুখীয়া মহিলাসকলক গেছ কানেকশ্যন দিব লাগে আৰু ঠিক তেনেকৈ যিসকলে ৰেচন কাৰ্ড পাইছে ঘৰত গেছ কানেকশ্যন নাই তেওঁলোকে উজালা আঁচনিৰ যোগেদি 2টা চিলিণ্ডাৰ ষ্টভ তেওঁলোক পাব আৰু গেছ ভৰাবলৈ যাওঁতে 300 টকাৰ চৰকাৰী সাহায্য পাব। এই কথাটো কোৱা হৈছে ৰেচন কাৰ্ড পোৱা ব্যক্তিসকলে। নিশ্চয় আমি আশা ৰাখিছোঁ যে তিয়ক সমষ্টিত 14,400 ব্যক্তিয়ে এই ৰেচন কাৰ্ডবিলাক পাব আৰু মই ভাবোঁ যে যিখিনি ৰেচন কাৰ্ড লগত যিখিনি সুবিধা দিয়া হৈছে সেই সুবিধাবিলাক ইয়াৰ ৰাইজে পাওক সেইটো আমি কামনা কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।